নমস্কাৰ, গাৰ্গী বৰুৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক আজি আমাৰ গাঁৱৰ আত্মসহায়ক গোটৰ মহিলাসকলে নুনী পলু পালন কেনেকৈ কৰিছে আৰু কেনেকৈ আপোনালোকক ইয়াৰ পদ্ধতিৰ বিষয়ে গোটেইখিনি বিতৰণ আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে চাওকচোন। এয়া আমাৰ ২ নং বেজপথাৰ নৈকিনা আত্মসহায়ক গোটৰ আজি নুনী পলু আমি পুহিছিলোঁ গোটৰ হৈ। আৰু গোটৰ হৈ পোহাত আমি আজি পকালোঁ। বৰ্তমান আমি ৩,০০০মান মুগা পকাইছোঁ। আৰু এয়া দেখিছে আপোনালোকে আমাৰ মুগা আমি এতিয়া ডাঙৰ পকাবলৈ ঠিক কৰিছোঁ, পাত দিছে। তাৰপিছত এইখিনি আমি কাটিবলৈ আমাৰ প্ৰস্তুত কৰি আছোঁ বৰ্তমান। এখেতে মোৰ ঘৰত আমাৰ গোটৰ এইগৰাকী ঘৰতে আমি সকলোৱে পুহি আছোঁ। পূৰ্ণিমা চাংমাই খুৰীকক কেনেকৈ পুহিলে, কি কৰিলে? ইমান কষ্ট হ'ল পোহাত। যথেষ্ট আমাৰ কষ্ট হ'ল। তাতে মই অকলশৰীয়া মানুহ, দূৰৰ পৰা পাত আনিব লাগে। মানুহজনৰ হাজিৰা কৰিবলৈ যায়, তাই ৰাতিপুৱা তেওঁ 2ঘণ্টামান পাত বিচাৰি আকৌ তেওঁ খাই বৈ মানে কামলৈ যায়, গৈ আকৌ আহি গধূলি সময়ত পাত বিচাৰে। তেনেকৈ মানে বহুত কষ্টই বহুত দূৰৰ পৰা আনি পিনে মুগা পোহা হৈছিলে। এতিয়া ৪,০০০ ৩,৫০০মান পকিব আৰু বাকী আছে পকিবলৈ। কটাৰ বিষয়টো কিবা চিন্তা কৰিছে নেকি? কটাটো আমি ঘৰতে কাটিম বুলি ভাবি আছোঁ। সূতাবিলাক কি কৰিব আপোনালোকে? সূতাবিলাক আমি কাপোৰ কানি বম। নিজৰ তাঁতশাল আছে, আমি মেখেলা বম, চাদৰ বম। কিবা ক'ব নেকি আপুনি? এইবোৰ দেখি ভাল লাগিছে। ইমান ধুনীয়াকৈ যে এওঁলোকে এইবোৰ বনাইছে আঁচনি। আমি বৰ্তমান যদি চৰকাৰৰ ফালৰ পৰা কিছুমান আৰু সাহাৰ্য পাওঁ, বৰ্তমান আমি গোটেই একত্ৰিত হৈ সকলোখিনি কাম আগুৱাই নিম বুলি ভাবিছোঁ। আৰু এতিয়া আমাৰ কেচেলু গছৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আমাৰ 2 লাখ টকা এটা অনুদান দিছে। আমি এখন বাৰী পাতিছোঁ আৰু নুনী গছৰ কাৰণেও যদি আমাক তেখেতলোকে কিবা অনুদান দিয়ে, আমি আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিম বুলি ভাবিছোঁ। এই কাটোতে কি কি বস্তু লাগে ন? আমাৰ এই বৌয়ে ক'ব। কি কি বস্তু লাগে মানে আমি সিজাই লৈছোঁ আৰু প্ৰথমতে সিজাই লৈ ভাঙৰিত কাটি আছোঁ। ভাঙৰিটো কোনটো কয়? ভাঙৰিটো এইটো কয়। এইখন কেৰাহীত মানে আমি সিজাই লৈছোঁ প্ৰথমতে। সিজাই লৈ উলিয়াই লৈ দি আছোঁ, সেইফালে ভাঙৰি ঘূৰাইছে। এনেধৰণেকৈ আমি প্ৰস্তুতি চলাই আছোঁ। আৰু মুগা পুহোঁ বাৰু, পুহি আৰু নিজেই কাটোঁ, নিজেই পুহোঁ, নিজেই বোৱা কটাও কৰোঁ। এনেধৰণে আপোনালোকে সূতাবিলাক কি কৰিব? সূতাবিলাক আমি নিজে ব'বলৈহে এইবিলাক কি বুলি কয় নিজে কটা হৈছে, ব'বৰ কাৰণে কাটিছোঁ। আপোনালোকে ক'ৰবাত দেখি শিকা নে ক'ৰবাত ট্ৰেইনিং লৈছিলে আপোনালোকে? ট্ৰেইনিঙো অলপ লৈছোঁ বাৰু। প্ৰশিক্ষণ দিছিলে আগতে, যদিও এই নুনীত গছ মুগাও প্ৰশিক্ষণ লৈছোঁ, এইবিলাকো প্ৰশিক্ষণ লৈছোঁ।
এইবোৰ আগৰ পৰা আমি ঘৰতো দেখা অলপমান এই আইতাহঁতে আগতে মাহঁতে কটা এইবিলাক দেখি আছোঁ সদায়। এতিয়া এনেকৈ আৰু চলাই আছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব।